নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছো 2025 বৰ্ষৰ বাবে মিথুন ৰাশিৰ আৰ্থিক ৰাশিফল। মিথুন ৰাশিৰ লোকৰ আৰ্থিক যাত্ৰা প্ৰায় ৰোলাৰ কোষ্টাৰ যাত্ৰাৰ দৰে উঠানমা হৈ থাকে। আপোনাৰ উপাৰ্জনৰ সম্ভাৱনা এই বছৰটো বেছি, কিন্তু আপোনাৰ অভ্যাসে আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। সযতনে বিত্তীয় পৰিকল্পনা আৰু বাজেট প্ৰস্তুত কৰিলে আপুনি স্থিতিশীলতা বজাই ৰাখিব পাৰিব। যেতিয়া আপোনাৰ একাউণ্টত পৰ্যাপ্ত ধন থাকে, তেতিয়া আপোনাৰ ঋণ আৰু EMI পৰিশোধৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি নিজকে শক্তিশালী কৰক। এই বছৰ আপোনাৰ খৰচ কৰাৰ পূৰ্বে প্ৰয়োজন আৰু বিলাসিতাৰ মাজৰ পাৰ্থক্য বুজি পোৱাটো গুৰুত্বপূৰ্ণ হ'ব। এই বৰ্ষত ভাল বিনিয়োগৰ সম্ভাৱনা আছে, কিন্তু সুযোগবোৰ সাৱধানে আৰু দায়িত্বশীলভাৱে লোৱাটো উচিত হ'ব। পদোন্নতি আৰু দৰমহা বৃদ্ধি বছৰৰ দ্বিতীয়াৰ্ধত হোৱাৰ সম্ভাৱনা আছে। বছৰৰ প্ৰথমাৰ্ধত বিত্তীয় পৰিস্থিতি স্থবিৰ হৈ থাকিব, আনহাতে হঠাতে খৰচৰ সন্মুখীন হ'ব পাৰে। জুন আৰু জুলাই মাহত আয়ৰ অতিৰিক্ত উৎস আৱিষ্কাৰ কৰাৰ বাবে এটা ভাল সময় হ'ব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু টকা খৰচ কৰিলেও সেয়া আপোনাৰ প্ৰয়োজনীয় আৰু ভাল কামৰ বাবেই হ'ব। ব্যৱসায়ত মিথুন ৰাশিৰ লোকসকলে বছৰৰ প্ৰথমাৰ্ধত লাভ কৰিব। খৰচ বেছিভাগেই হ'ব আপোনাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ আৰু বৃদ্ধিৰ বাবে। 2025 চনৰ দ্বিতীয়াৰ্ধই ভাল নগদ ধনৰ প্ৰৱাহ আৰু আপোনাৰ জীৱনলৈ হঠাৎ ধনৰ আগমন হ'ব পাৰে। ব্যৱসায়ত লাভ বৃদ্ধি পাব আৰু আপুনি ভাল আৰ্থিক নিৰাপত্তা লাভ কৰিব। এই বছৰৰ মিথুন ৰাশিৰ লোকৰ বাবে দ্বিতীয়াৰ্ধত হয়তো কিছু অতিৰিক্ত টকা উপাৰ্জনৰ সোণালী সুযোগ আহিব পাৰে। সচেতন আৰু সজাগ হওক আৰু ধন উপাৰ্জনৰ কোনো সুযোগ হেৰুৱাব নালাগে। অংশীদাৰিত্ব ব্যৱসায়ৰ বাবে বছৰৰ প্ৰথমাৰ্ধটো ভাল হ'ব, কিয়নো অংশীদাৰসকলৰ মাজত বুজাবুজি থাকিব। নতুন অংশীদাৰীৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবেও এই বছৰটো এটা ভাল সময় হ'ব পাৰে। বছৰৰ দ্বিতীয়াৰ্ধটো ভালেই দেখা যায়। কিছুমান বাধা আহিব, কিন্তু চিন্তা নকৰিব। অধ্যৱসায় আৰু ধৈৰ্যৰে সকলো বাধা দূৰ হ'ব। 2025 চনৰ লাকি পিৰিয়ড বা ভাল সময়ৰ বিষয়ে আপুনি জনা উচিত। যিসকল লোক চাকৰিত আছে তেওঁলোকৰ বাবে মে আৰু জুন মাহ আৰ্থিক দিশত ভাল মাহ। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে অক্টোবৰ আৰু ডিচেম্বৰ মাহটো ভাল মাহ হ'ব। বিনিয়োগৰ বাবে আগষ্ট আৰু অক্টোবৰ মাহটো হ'ব সৰ্বোত্তম মাহ।